হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখন আপোনালোকক দেখাম আৰু আমি কেনেকৈ কি কৰি আছোঁ। আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখন 200টা লোকেল মুৰ্গী পোৱালি তুলিছিলোঁ, কিন্তু আমাৰ আজি 23 দিন বয়স মুৰ্গীকেইটাৰ। মুৰ্গীকেইটাক এটা বেমাৰে আক্ৰান্ত হৈ গৈছে, বেমাৰ পাই গ'ল, যিটো আমাৰ সেইটো হোৱাইট ডায়েৰিয়া প্ৰব্লেম, যিটো হোৱাইট ডায়েৰিয়া হয়, হোৱাইট ব্ৰিড কৰে মুৰ্গীয়ে, এইটো হৈ গৈছে আৰু বহুতো মুৰ্গী মৰিছে। তাৰপিছত আমি মেডিচিন আনিছোঁ, আপোনালোকক সেইটোৰ কথাও ক'ম, কেনেকৈ কি কৰিলে মুৰ্গীকেইটা ভাল হয়, সুস্থ থাকিব আৰু কেনেকৈ আমি ঠিক কৰিব পাৰিম। আমি আগতে মেডিচিনকেইটা ইউজ কৰিছোঁ, প্ৰায় ভালেই গ'ল, অলপ বাকী আছে, কিন্তু এইটো ঠিক হৈ যাব আৰু 1-2 দিন দিলে। আপোনালোকক দেখাম যে মুৰ্গীৰ যিটো প্ৰব্লেম, এইটো হ'লে আপোনালোকে কেনেকৈ চিনাক্ত কৰিব পাৰিব, কেনেকৈ ধৰিব পাৰিব যে এইটো হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে একেবাৰে শেষলৈকে আমাৰ ভিডিঅ'খন চাই থাকিব আৰু যদি ভাল লাগে চেনেলখন ছাবস্ক্ৰাইব কৰি প্লিজ নিজৰ কৰি ল'ব। আৰু আপোনালোকে যদি আৰু কিবা বিষয়ে জানিব বিচাৰে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহিম। বন্ধু বান্ধৱীসকল, আগতে আমি প্ৰথমতে জানো যে কেনেকৈ ধৰা পেলাব আপোনালোকে যে আপোনালোকৰ মুৰ্গীত হোৱাইট ডায়েৰিয়া প্ৰব্লেমটো হৈছে আৰু বেমাৰটো আহি গ'ল। আৰু এইখন বেমাৰ আহি গ'লে প্ৰায় বহুত মুৰ্গী মৰি যায় যদি ধৰা পেলাব নোৱাৰি। তেতিয়াহ'লে আপোনালোকে দেখক কেনেকৈ গম পাব যে এইটো বেমাৰ হৈছে। তো বন্ধু বান্ধৱীসকল চাওক, যেতিয়া আপোনালোকৰ মুৰ্গীৰ এই হোৱাইট ডায়েৰিয়া বা হোৱাইট ডিজিজ যিটো প্ৰব্লেম, যিটো বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়, বেক্টেৰিয়াৰ দ্বাৰা যদি এইটো হয়, তেনেহ'লে আপোনালোকে চাব যে মুৰ্গীকেইটা একেটা ঠাইত জুপুকা মাৰি বহি থাকে আৰু এইটো হোৱাইট পায়খানা ওলায়। তেতিয়া আপোনালোকে গম পাব যে প্ৰব্লেমটো হৈ গ'ল। লগালগ আপোনালোকে মেডিচিন ইউজ কৰিব, নহ'লে কিন্তু ফাৰ্মখন বৰবাদ হৈ যাব। এতিয়া আমি আপোনালোকক যাম কেনেকৈ মেডিচিনটো আমি ব্যৱহাৰ কৰিব পাৰিম আৰু বেমাৰটো ৰোধ কৰিব পাৰোঁ। প্ৰথমতে আপোনালোকৰ যিটো কাম হৈছে, আপোনালোকে প্ৰথমতে P90 যিটো স্প্ৰে আছে, এই স্প্ৰেটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। স্ক্ৰীনত দেখুওৱা হৈছে, এইটোৰে গোটেই ফাৰ্মখন ভালদৰে স্প্ৰে কৰি ল'ব। তাৰপিছত যিটো আমাৰ এইটো মেডিচিন আছে, যিকোনো ভেটেনেৰি শ্বপৰ পৰা আনিব পাৰিব। চলক'প্ৰিন বুলি মেডিচিন আছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে, স্ক্ৰীনশ্বট মাৰি লওক। এই মেডিচিনটো লৈ আনিব আৰু 2 লিটাৰ পানী, 100 বাচ্চাত 1 লিটাৰ পানী হ'লেই হ'ব। মিহলাই কেনে যিটো আমি চাহ খাওঁ কৰচলি, এই কৰচলি দি 1 কৰচলি দিলেই হ'ল। চাহ খোৱা কৰচলিৰে 1 লিটাৰ পানীত 1 কৰচলি এইটো দিব। আৰু লগতে যিটো মুৰ্গী যিটো পায়খানা হয়, মানুহে পায়খানা হ'লে ORS খাব লাগে, তেতিয়াহ'লে মুৰ্গীও ORS খাব লাগিব। মুৰ্গীৰ যিটো উইকনেছটো আহি যায়, গাৰ শক্তিটো কমি যায়, সেইকাৰণে আমি এই ORS 100 বাচ্চাত 20 ml ORSটো আপোনালোকে দেখা পাইছে। এই ORSটো 20 ml আপোনালোকে এই যিটো 1 লিটাৰ পানীত ল'ব, এইটো 20 ml দিব এই ঔষধৰ লগতেই। আৰু লগতে আপোনালোকে এইটো দিবই লাগিব, লিভাৰ টনিক, ব্ৰুটন বা যিটোৱে আছে হিমালয়া, আপোনালোকে এইটো লিভাৰ টনিক দিবই লাগিব। এইটো 10 ml দিব 1 লিটাৰ পানীত দি কেনে মিহলাই কেনে দিনত একবাৰ 5 দিন দিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ বেমাৰটো একদম নাইকিয়া হৈ যাব। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিলে আমাৰ ভিডিঅ'। আৰু আপোনালোকৰ যদি ভাল লাগি থাকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ কৰি ল'ব।